আহেৰো লগৰীয়া খেলো আমি লহৰীয়া ফুটু কলাৰ মৃদং বজাই দে ধুতং আহৈ আহৈ লগৰীয়া। আৰু যোৱাকালিৰ ভিডিঅ'টো কেনেকুৱা পালে? গৰু গা ধোৱাৰ ভিডিঅ'টো নিশ্চয় ভাল পাইছে। আৰু আজি যিহেতু মানুহ বিহু, এতিয়া বৰ্তমান সাজু হৈছোঁ। আজি আমাৰ নিয়ম আছে নহয় যে বিহুত বয়োজ্যেষ্ঠসকলক মানুহ বিহুৰ দিনা সেৱা কৰিব লাগে। চ' এতিয়া প্ৰথমে ওলাইছোঁ মাক সেৱা কৰিবলৈ, আমাৰ মাক। দেউতা যিহেতু নাই আৰু সৌৱা ইতিমধ্যে শ্ৰীমতী আৰু বেটাহঁত আহিছে আমাৰ দেউতাৰ মৰিশালীত প্ৰথম শলিতা লগাবলৈ আৰু মানে চাকি বাতি দি প্ৰথম সেৱা আগবঢ়াবলৈ। সেৱা চ' দেউতাৰ মৰিশালীত এয়া প্ৰথম সেৱা আগবঢ়াবলৈ লোৱা হৈছে আৰু আহিছে শ্ৰীমতীহঁত, ময়ো ওলাওঁ। চ' প্ৰথমে সেৱাকণ আগবঢ়াই লওঁ। আৰু এয়া গামোচা, এই বছৰৰ নতুন বোৱা গামোচা দেই, শ্ৰীমতীয়ে বৈছিলে। অ'কে, বিহু বিহু বিহুতি ঐ আমাৰ বিহুতি নীতি ঐ। নুনু কি আনিছা? পানী? চ' প্ৰথম বহাগৰ দিনা মৃতকসকললৈ সেৱা জনোৱাটো এটা নিয়ম আৰু বয়োজ্যেষ্ঠসকলক সেৱা জনোৱাটো যিহেতু নিয়ম, গতিকে দেউতাৰ মৰিশালীত সেৱা আগবঢ়াই যাম ঘৰলৈ। ঘৰত মাক সেৱা কৰিবই লাগিব, আমাৰ মাক, আৰু তাৰপাছত আমাৰ পাপু পিংকুহঁতৰ মাক, আমাৰ আমৈদেউ। চ' ওচৰে পাঁজৰে আমাৰ তেতন খুৰাদেউ, খুৰীদেউ, চ' আছে আৰু ৩-৪ ঘৰমান মানুহ ঘূৰিব লাগিব সেৱা আগবঢ়াবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে। এইটো আমাৰ দেউতাৰ মৰিশালী। এয়া চাওক, নামটো লিখা আছে স্বৰ্গীয় ৰমানন্দ বৰুৱা, জন্ম 30 তাৰিখ 11 মাহ 1960 আৰু মৃত্যু 29 তাৰিখ 3 মাহ 2018 চনত দেউতা মৃত্যু হৈছিলে, ঢুকাইছিল। আৰু এয়া হৈছে আমাৰ ককা আৰু আইতাৰ। এয়া আচলতে কি, ককা আৰু আইতাক ইয়াত মৰিশালী দিয়া হোৱা নাছিলে, শ্মশান দিয়া হোৱা নাছিলে, দিয়া হৈছিলে আমাৰ একেবাৰে পুৰণা ঠাই লেজাই নামৰ ঠাইডোখৰ দেই, লেজাই চেঁচা নগাঁৱত। কিন্তু চেঁচা নদীখনৰ পাৰে পাৰে এতিয়া নতুনকৈ এটা ৰাস্তা বনিলে, যিটো এটা বিশালকৈ ৰাস্তা বনিছে। চ' সেই বাটটোৰ কাৰণে আচলতে আমাৰ ককা আৰু আইতাৰ মৰিশালীৰ যি ঠাই আছিল, সেই ঠাইডোখৰো ৰাস্তাৰ লগতে গুচি গ'লগৈ। গতিকে আৰু নামফলককেইখনে আনি আমি ইয়াতেই নতুনকৈ স্থাপন কৰিলোঁ। এয়া ককাৰ নাম স্বৰ্গীয় ধনীৰাম বৰুৱা আৰু স্বৰ্গীয় পটেশ্বৰী বৰুৱা আমাৰ আইতাৰ নাম আছিল। চ' যি হওক বাৰু, এতিয়া বৰ্তমান আৰু ককা আইতা ইয়াতে আৰু দেউতাও ইয়াতেই। চ' সেৱাকণ আগবঢ়াই লওঁ দিয়ক। সাজ খাবলৈ নে? সাজৰ লগত আমলৈ টোপটো বেছি ভাল, গাহৰি মাংসও ভাল লাগে কিন্তু আমলৈ বেছি। ভাজি বনাম দিয়া দে, খাবলৈ পাম দে। এইবাৰ মোৰ আমলৈ টোপ পাৰিবলৈ একদম মনে নগ'ল। খাবলৈ অকণমান দিবি, মানে কি ভাজিবি আৰু ভাজি মেলি দিবি। অঁ, এইবাৰ একেবাৰে মানে কি মনে নগ'ল জানে, আমলৈ পৰুৱাৰ বাঁহ পাৰিবলৈ, টোপ পাৰিবলৈ একেবাৰে মন নাই যে। এইটো পিংকু গৈছে ইয়াতে বাৰীতে পাৰিব, আমাৰ বাৰীতো দুটামান আছে, সিয়ে পাৰক। মোৰ একেবাৰে এইবাৰ কি হ'ল জানো, একেবাৰে মন যোৱা নাই ভাই। এইবাৰ আমলৈ কামোৰটো খাবলৈ মন যোৱা নাই জানে নাই। অঁ, অ'কে। চ' এতিয়া আহিছোঁ ঘৰলৈ। আৰু এই যে দেখিছে, এই বাৰীখন হৈছে আমাৰেই। আৰু দেখিছে নিশ্চয় চাহ বাগিচা আৰু তামোলৰ বাগিচা। চ' যথেষ্ট দূৰ মোৰ বাৰী, টঙিঘৰৰ পৰা প্ৰায় 200 মিটাৰমান আহিবলগীয়া হয় ঘৰলৈ। চ' এতিয়া ঘৰলৈ আহি আছোঁ। আপোনালোকক আজি মোৰ ঘৰটো একেবাৰে আগফালৰ পৰা দেখুৱাম ব'লক। অ' লিপি, কি কাটিছ? কলপাত। চ' এয়া হৈছে মোৰ ঘৰ। আপোনালোকক আজি আগফালৰ পৰা দেখুৱাই দিছোঁ ব'লক, সম্পূৰ্ণকৈ দেখুৱাম দিয়ক আজি। অ'কে, চ' এয়া চাওক, এয়া দেখিছে, এই দুটা হৈছে আমাৰ এই ঘৰ। এইটো ঘৰত মই থাকোঁ আৰু এইটো ঘৰত থাকে ভাইটি মানে মোৰ ভাইটি মাইনা। আৰু এইটো ঘৰত মই। আৰু এইফাললৈ আছে আমাৰ গাড়ীকেইখন, এইটো গেৰেজ। এইখন হৈছে এখন এল্ট', মাৰুতি চুজুকি এল্ট' LX। এইখন হৈছে এখন গ্ৰেনাইটেন এষ্টা আৰু এইখন হৈছে টাটা মেজিক গ'ল্ড।
আৰু ভিতৰলৈও আপোনালোকক দেখুৱাই দিওঁ দিয়ক ইয়াত আছে এখন হিমালয়ান কিন্তু এই হিমালয়ানখন ধূলিৰে পুত খাই আছে জানেনে বহুত দিনেই হ'ল একেবাৰে চলোৱাই নহয় মানে আচলতে ভাইটিৰ কঁকালৰ অলপ প্ৰব্লেম আহিলে কঁকালৰ বিষ গতিকে তেতিয়াৰ পৰাই হিমালয়ানখন ঘৰতে পৰি আছে ধূলিৰে পুত খাই আৰু এইখন আপোনালোকেতো চিনি পায় মোৰ জুপিটাৰ ক্লাছিকখন আৰু এতিয়া ঘৰলৈ যাওঁ ব'লক ভিতৰলৈ চ' ঘৰৰ ভিতৰত এয়া সোমাই প্ৰথম এয়া আমাৰ ড্ৰয়িং ৰুম আৰু ড্ৰয়িং ৰুমৰ এইফালে আৰু এটা এক্সট্ৰা ৰুম লিভিং ৰুম বুলি ক'ব পাৰে আৰু এইফাললৈ আছে যথেষ্টকেইটা কোঠা কিন্তু এতিয়া বৰ্তমান সেৱাভাগি আগবঢ়াই লওঁ এয়া সাজু হৈছে আৰু সকলো চ' নমো নাৰায়ণ প্ৰসন্ন হওক হৰি কৰিও কমাই কাৰণে জান আপোনাৰ মহিমা আপুনি জগত কৰি দিয়ক কৰা পৰিত্ৰাণ প্ৰভু দিয়ক কৰা পৰিত্ৰাণ সেই প্ৰভু 2-9 বিহু বুলি কোৱা হয় আজি তিনি বিহুৰ বহাগ বিহুত পূৰ বোৱাৰী নাতি সকলোৱে একত্ৰিত হৈ গ'লে বস্ত্ৰ ভাঙি সেৱা আগবঢ়াইছে আমাৰ এই সেৱা লোৱাৰ যোগ্য নাই তথাপিতো তেওঁলোকে আমাক জনাইছে মই শ্ৰীচৰণক জনাইছোঁ তাৰ কৰিলেহে আমি অঘটিৰ গতি আৰু কৃষ্ণ হ'ব দে ৰাধেচোন দা ভাল পালে গৈ হা ভাল পাইছে ৰাধেশ্যাম চাচা পুৰা গেষ্ট্ৰিক পাই গ'ল গেছ দৰৱ খাই আছে ধুনু ক'লৈ যোৱা হা হুঁচৰি গাবলৈ আমাৰ ধুনু হুঁচৰি গাবলৈ ওলাইছে চাওক নাই এইবোৰ হাত কটা ইমানখিনি লাইট একদম লাইট অঁ দে দে কৃষ্ণ কৃষ্ণ হ'ব দে হে চিনাকি লাগিছে হে ৰাধেচন্দা বিহু লাগি গ'ল গামোচা পাই গ'ল ৰাধেচন্দা हमार गात में लागता बिहू लागता हमार गात में हाँ कि ना ये कहल जाला भोजपुरी में राधेश्याम चाचा যিহেতু গোৱালা সম্প্ৰদায়ৰ আমাৰ সহজ ভাষাত বিহাৰী সম্প্ৰদায় বুলি বহুতে কয় গোৱালা সম্প্ৰদায়ৰ গতিকে দুই এটা মানে ভোজপুৰীটো কথা পাতি লওঁ দিয়ক নকা বিহুৰ সেৱা শেষ হ'ল দিয়ক আৰু এতিয়া আহিছোঁ বাৰীলৈ পুনৰ টঙিলৈ আৰু আজি এতিয়া বৰ্তমান সময় হৈছে আপোনাৰ 10:15 আৰু 10:15 হৈছে মই আৰু 2 ঘণ্টামানৰ পাছত প্ৰায় 1 বা 1:30 বজাত যাম জকাই কলিয়নী গাঁৱলৈ জকাই কলিয়নী গাঁৱত মানে কি আচলতে আপোনালোকক মই যোৱা বছৰ 2-এটা ভিডিঅ' দি থৈ দিছোঁ জকাই কলিয়নী গাঁৱত আচলতে কি জানে কলিয়নী গাঁওখনৰ লগতে আমাৰ সামাজিকভাৱে যিটো লেনদেন মানে সামাজিক চলা ফুৰা কৰা যিটো ছিষ্টেম চ' সামাজিকভাৱে আমাৰ ঘৰুৱা সকাম নিকাম কৰা বা ঘৰুৱা যিকোনো ঘৰুৱা কাম বন কৰাত আমাৰ জকাই কলিয়নী গাঁৱৰ যিখন সোণোৱাল কছাৰী সমাজ চ' জকাই কলিয়নী গাঁৱৰ সোণোৱাল কছাৰী সমাজখনৰ লগতে আমি সামাজিকভাৱে চলা ফুৰা কৰোঁ চ' বন্ধুসকল মানে কি আজি 1টাৰ পৰা 1:30 বজাৰ ভিতৰত কলিয়নীত হুঁচৰি জুৰিবলৈ আৰম্ভ কৰিব চ' ৰাইজে যিহেতু হুঁচৰি জুৰিব আৰু ময়ো ৰাইজৰ অংশ হিচাপে এপাক যাব লাগিব নে কি চ' মই যাম হুঁচৰি জুৰিবলৈ আৰু হুঁচৰি জোৰ হ'ব হাইদাং হুঁচৰি যিহেতু আপোনালোকে নিশ্চয় জানে যে সোণোৱাল কছাৰীসকলৰ হাইদাং হুঁচৰিৰ বিষয়ে চ' সোণোৱাল কছাৰীসকলে হাইদাং হুঁচৰিহে যিহেতু গায় গতিকে জকাই কলিয়নী গাঁৱত মই গাবলৈ যাম হাইদাং হুঁচৰি আৰু অলপমান আপোনালোককো দেখাম চ' এতিয়া বৰ্তমান ৰাধেচন্দা চ' এতিয়া বৰ্তমান আৰু অলপমান আৰাম কৰোঁ আৰু 1:30 বজাত ওলাই যাম চ' আপোনালোককো বাৰু দেখুৱাম অ'কে চ' এতিয়া সময় হৈছে আবেলিৰ আপোনাৰ 2:20 আৰু ওলাইছোঁ এতিয়া
হুঁচৰি মানে জকাই কলিয়নি গাঁৱৰ আৰু ইয়াৰ পৰা আমাৰ লেকাইৰ পৰা ঘৰৰ পৰা দূৰত্ব হ'ব প্ৰায় 5 কিলোমিটাৰ গতিকে এতিয়া যাওঁ হুঁচৰি গাবলৈ আৰু হুঁচৰি মানে আপোনালোকক কৈছোঁৱে হাইদাং হুঁচৰি সোণোৱাল কছাৰীসকলৰ চ' আপোনালোককো দেখাম আৰু মই নিজেও অলপমান এনজয় কৰিম ব'লক ঐ পালোহি পাতা নাই দিয়া সাত কৈ দেখো হা বিহু বট এই এটো উঠাই আছে তো নাই কো কিলে লিম্বু কিলে আজি পাতা নাই এ হি আজি ক'ত পাতা দিব পুৰা উপঙি আছে কি জানি ঘোঁৰাত যা 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 সোমাম পিছত সোমাম আহগৈ দা অঁ আছোঁ ইয়াতে আছোঁ অঁ তাৰপৰা কেতিয়া পালে এই জাষ্ট 5 মিনিট হোৱাই মানে পাইছোঁ ৰখিছোঁহে তাকে সোমাওঁ বোলো ব'ল যাওঁ চব পালোহি দিয়ক জকাই কলিয়নি গাঁও শেষে হ'ল নেকি অঁ দাদেউ ভাল বিহু কেনেকুৱা গৈছে এয়া সুন্দৰ কেঁচা চানা আৰু বঢ়িয়া ধৰক মই বুজি পাওঁ অঁ দেখাওক ক বোলে চশমা বেলেগ লগাইছে কিন্তু হিৰো মনি আপোনালোকক কি দিয়ে সন্তুষ্ট কৰিব একে ধৰ্ম প্ৰতি চলাই কেইটামান অৰিহণা গোৱা পাত এখন বস্তু দিয়ে তোমাৰ সেইটো দি থৈ যাবাচোন নিশ্চয় দিম কৃষ্ণ অঁ দিম নিশ্চয় অঁ জৰুৰ তো চ' এঘৰত শেষ হ'ল হুঁচৰি আৰু এতিয়া দ্বিতীয় ঘৰলৈ আহিছোঁ এনেকৈ আৰু 4-5 ঘৰমান ঘূৰিম সন্ধিয়ালৈকে তাৰপিছত মইতো যাব লাগিব ঘূৰি কাৰণ গৰু গাইকেইজনী পথাৰত বান্ধি থোৱা আছেহে অলপ সোনকালে যাব লাগিব কি অঁ নগা টেঙা এইকেইটা এই দুটা এই কি মজা এই দুটা চাওক দিয়কচোন ধৰিলোঁ এটা এই দুটা ঢুকি নাপাইছোঁ নহয় হেই লৈ আনিলোঁ মজা নগা টেঙা লোৱা অঁ ক'ত এখন কোনে খাব পাৰে এটা মই খাব নোৱাৰোঁ আৰু এটা কোনোবাই খাব পাৰিলে 3টা হৈ গ'ল হেঙাকে আছে এইজোপা নগা টেঙাৰ গছ নগা টেঙা ঢেৰ আছে ভালকৈ চালে মন দিলে এটা বিশাল এই বৰ ডাঙৰ চাই এটা পকি আছে বৰ ডাঙৰ পকি আছে এইটো চা হা এই লাগিছে না ভোট জলকীয়া এতিয়া পকিব বা হেৰি ইমানখিনি সেউজীয়া হ'ব টাইম নাই হোৱা কিন্তু বজাৰত ওলাইছে একদম মানে আপোনাৰ পাতল সেউজীয়া কোমলীয়াটো পকিব লৈছে একদম মেচিয়ৰ হৈছে সুন্দৰ খাবলৈ পাম পিছত আহিম দেই অঁ
উফ ৰাম দুঘৰত ঘূৰিলোঁ দিয়ক আৰু এতিয়া বৰ্তমান আহিছোঁ আমাৰ ঘনহঁতৰ ঘৰলৈ হা অঁ বিহু তুলিলোঁ ঘন ঘন অঁ উফ ৰাম এইফালে বিহু লাগি আছে ঐ ইয়া ছাৰ আপুনি কি ভাতে পানী ধৰিলে নিজৰ ঘৰ বুলি বৌ বুলি হয় বাৰু নিজৰ ঘৰ হয় তোৰ একো নাই বাৰু মোৰো নিজৰ ঘৰ ওদালগুৰিয়া নেকি ওদালগুৰি আমাৰ তপন ভাও আজি পুৰা পকি আছে অকণ ফাটিবলৈ কাৰোবাক লাগে নেকি নগা টেঙা আছে এতিয়া পাইছিলোঁ টপককে ধৰিছে হ'ব হ'ব তই ভাত খোৱাতে কৰিবলৈ ভাতটো খাই ল আগতে নগা যুগ কি আৰু এটা আছে সিহঁতৰ ঘৰত আছিলে সিহঁতৰ ঘৰত অঁ চোতালতে এজোপা আছিলে চবে পাৰিলে এটা দুটা ওদালগুৰি মানুহ তপন ভাও মুঠতে আজি পকি আছে বিহু আমাৰ তপনৰহে বেছি লাগিছে পুৰা কি সাঁজ সাঁজটো খোৱাটো মই নাখাওঁ কিন্তু ঘৰত ওচৰে পাঁজৰে বিহু বুলি এগিলাচ খাই দুগিলাচ খাই দিলোঁ আজি খাম এগিলাচ দে এগিলাচ মানে ফুল এগিলাচ নহয় অকণমান তাকো তহঁতৰ ঘৰত বুলি দে বাতি বাতি দে আৰু তাকো তহঁতৰ ঘৰত বুলিয়ে খাম দেই মানে ইয়াৰ ঘৰ ঘনৰ ঘৰ আমাৰ মানে কি অঁ দেউতাৰ দিনৰ পৰা একেবাৰে মানে ঘৰুৱা আমাৰ দেউতাই একেবাৰে নিজৰ ভায়েকৰ মানে কি মৰ্যাদা দিয়া বুলি ক'ব লাগিব একেবাৰে নিজৰ ভায়েকৰ দৰে ভাবিছিলে ঘন আমাৰ এতিয়া ক'বলৈ গ'লে দাই সেইটো হিচাপৰ পৰা চাবলৈ গ'লে কিন্তু একেবাৰে সৰুৰ পৰা পোৱা যে আমি গতিকে আমাৰ কাৰণে ঘনই আৰু ককাই মুঠতে ঘন আৰু গতিকে নাম কাঢ়ি মাতো অ'কে চ' এতিয়া কছাৰী সাঁজ খাওঁ দেই এইখিনি কি কছাৰী সাঁজ ধন্যবাদ অঁ কছাৰী মদ ভুল হৈ যায় কছাৰী মদ আহোমে হাত থাকে লোকলাও কছাৰী মদ গাহৰি কছাৰী কোনোৱাল কছাৰী সদিয়াত পাতিল বুলি কয় ন হয় নে বাৰু আৰু গাহৰিটোৰ লগত থাকিবই গাহৰি চব খাই ল দিয়ক বিহু বুলি মাংস খালে মাছ খাই সোৱাদ নাই এইখিনি কি গাহৰি নহয় নেকি অঁ ছাগলী অঁ মই গাহৰি ভাবিছোঁ মই ঘৰত গাহৰিয়ে খাই আহিছোঁ কালি আনি থৈ দিছোঁ 2 কেজি ছাগলী মাংস আৰু কছাৰী মদ সোণাল কছাৰী মদ মিঠা কিন্তু ভাল লগা সোৱাদে মজা গাঁৱৰ হুঁচৰিত এইবাৰ মানুহ অলপ কম লাগিছে নহয়নে আচলতে কি জানেনে আমাৰ এই কলিয়নী গাঁওখনৰ আচলতে হৈছে কি আধা সংখ্যক মানুহৰ ঘৰতে আচলতে এইবাৰ হুঁচৰি গোৱা নহ'ব কাৰণ মানুহ মৰিছিলে ঢুকাইছিলে মানুহ 2-3জন ঢুকাইছিলে বোলে গতিকে সেই গাঁৱৰে সম্পূৰ্ণ এফাল গাঁৱৰে মানে এইবাৰ বিহু নাই গতিকে গাঁৱৰ মানে কি আধা সংখ্যক ঘৰত বিহু হ'ব চ' মাজে এঘৰ দুঘৰকৈ এৰি য'তে ত'তে মানে চেৰকা চুবুৱাকৈ বিহু গোৱা হৈছে আৰু এতিয়া মই যাৰ ঘৰলৈ আহিছিলোঁ ঘনহঁতৰ ঘৰত মানে কি এওঁলোকৰ ঘৰতো এনেকৈ পৰিয়ালৰ মানুহ মৰিছিলে গতিকে বিহুৰ নিয়ম হিচাপে গাঁৱৰ বয়োজ্যেষ্ঠসকলে আহিছে আৰু আহি মানে ঢোল নবজায় বিহু নাগায় হাইদাং নাগায় আৰু নোগোৱাকৈ মানে কি অকল মাত্ৰ আশীৰ্বাদ দিহে গাঁৱৰ বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ দি এনেদৰেই মানে কি পাৰ হৈ যাব গতিকে এই কেইঘৰমান ঘৰত এইবছৰ আচলতে বিহু নহ'ল চ' এতিয়া বিহু অলৰেডি আগবাঢ়ি গ'ল বিহু ঢোল শুনিছোঁ এতিয়া প্ৰায় 5-6 ঘৰমান দূৰ পাৰ হৈ বেলেগ এঘৰ মানুহত শুনিছোঁ চ' যাম বাৰু অলপ পিছত আগবাঢ়ি যাম ইয়াত আশীৰ্বাদটো সেৱাটো হৈ লওক তাৰপিছত সেইফাললৈ আগবাঢ়ি যাম তেনেহ'লে ৰাইজসকল বিদায় লৈছোঁ আপোনালোকৰ পৰা বিহুলৈ বিদায় লৈছোঁ দেই ভকতৰ পৰা বিদায় লৈছোঁ বিহুলৈ আহিছোঁ দিয়ক মই স্কুটি লৈ এতিয়া স্কুটিখন লৈ যাওঁ সৌফাল লৈ যাব লাগিব স্কুটিখন লৈ ন খোজকাঢ়ি একেবাৰে ওলাই যাওঁ এইফালে অ'কে চ' এতিয়া বিহুলৈ যাওঁ
Hey, có chào. À. বিহু যথেষ্ট দূৰ আগবাঢ়িলে দিয়ক কাৰণ এই কেইঘৰ মানুহত ইয়াত প্ৰায় 8-10 ঘৰ মানুহত হুঁচৰি এবাৰ গোৱা নহ'ব কাৰণ ক'লোৱে আপোনালোকক তেওঁলোকৰ ঘৰত মানুহ মৰিছিলে আৰু ইয়াত গাই আছে এতিয়া অ'কে ইয়াতে ৰখি দিওঁ অ'কে হাই পোৱালীকেইটাই চিঞৰি আছে সেইফালৰ পৰা তুলকাই এটা লেটেষ্ট বস্তু দেখুৱা চাওঁ বস্তু এটা চাওঁ এই চুলিখিনি ডিজাইনটো কোনে কাটিলে কওকচোন এইটো এই ৰ'ব না ডিজাইনটো কোনে কৰিলে আচলতে কওকচোন এই ডিজাইনাৰজন কোন আছিলে এটা ইণ্টাৰভিউ দি দিয়ক এটা সৰু ইণ্টাৰভিউ দি দিয়ক না আমাৰ তুলকাই হয় দেই এটা ইণ্টাৰভিউ দি দিয়ক বিশেষকৈ স্পেচিয়েল ডিজাইন কাটিছে চুলিখিনি বিহু ডিজাইন হয়নে বাৰু বাৰে ভাই বাহ মজা ডিজাইন কিন্তু আমাৰ তুলকাই চুলি ডিজাইন হয়নে ভাই কেনেকুৱা লাগিছে তুলকাই ডিজাইন Hair cutting play. Hair cutting ya. Ya nama tulokai ya. ইয়াতে গৃহস্থই আপোনাৰ হবক আনিব লাগিছিলে কানে কনচেপ্টলি আপোনাৰ হবে আহিলে নিগুণে পাৱে ইয়াতে গৃহস্থৰ আহক বুলি কওঁতে বোলে আপোনাৰ হবক বিহুটো বোলে মাৰক বুলি কওঁতে অনেকখিনি ভুল ত্ৰুটি হ'ব পাৰে সকলোখিনি ভুল ত্ৰুটি মাৰ্জনা কৰি ৰাজগোবিন্দে ৰাখি ল'ব লাগে প্ৰভু কি ওলাইছে বাৰু ইয়াত কি ওলাইছে বাৰু আমি ওলাইছো
ঐ দিজান ওলাইছোঁ দেই অঁ ওলাইছোঁ মানে যথেষ্ট দেৰি হ'লগৈ প্ৰায় 6 ঘৰ গালোহে আৰু এতিয়া ঘৰলৈ পুনৰ আৰু কাৰণ গৰুকেইটা মোৰ পথাৰত বন্ধা আছে চ' এতিয়া যাওঁ সোনকালে ৰিটাৰ্ণ এতিয়া আৰু 2 ঘৰমান গাব বুলি এইফাললৈ গতিকে মই কিন্তু ইয়াত থাকিলে বেছি দেৰিলৈকে কি হ'ব মোৰ অসুবিধা আছে চ' আধাতে পলাওঁ আৰু অহা কাইলৈ পুনৰ আহিম দিয়ক অহা কাইলৈ পুনৰ আহিম কাৰণ আজিয়েতো শেষ নহ'ব হুঁচৰি অহা কাইলৈও হ'ব অহা কাইলৈ পুনৰ 1-2মান বজাত পিছবেলালৈ আহিম আৰু এতিয়া বৰ্তমান বেক টু পেভিলিয়ন চ' বন্ধু যথেষ্ট দীঘলীয়া হৈছে ভিডিঅ'টি কেনে লাগিলে নিশ্চয় কমেণ্ট কৰিব ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব চ' আজিলৈ জয় হিন্দ জয় আই অসম পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত আজিলৈ বাই 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 বাই